নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে 5টা বেডৰুম থকা এখন আসাম টাইপ ঘৰৰ ড্ৰয়িং লৈ আহিছোঁ। আপোনালোকে দেখা পাই আছে এই ঘৰখনত আছে 5টা বেডৰুম। তাৰপিছত আছে আপোনাৰ লিভিং ৰুম, তাৰপিছত আছে ডাইনিং, কিচেন, তাৰপিছত এল টাইপ বাৰান্দা, এখন লেট্ৰিন বাথৰুম এখন আছে। আপোনালোকে এই ঘৰখন একদম কম বাজেটৰ ভিতৰত এই ঘৰখন আপোনালোকে বনাব পাৰিব। এই ঘৰখনৰ আছে আপোনাৰ বহলটো হৈছে 40 ফুট আৰু দীঘলটো হৈছে 45 ফুট। আপোনালোকে ডাইৰেক্ট কৈ দি আছোঁ 45 আৰু 40 ফুটৰ ভিতৰত আপোনালোকে কম বাজেটৰ ভিতৰত এই ঘৰখন আপোনালোকে বনাব পাৰিব। আপোনালোকে দেখা পাইছে মোৰ স্ক্ৰীনত দেখা পাইছে একদম ধুনীয়া একদম কণ্ডিশ্যনৰ এই ড্ৰয়িং এইটো হয়। এখন ফুল্লি আসাম টাইপ ঘৰ, এইটো আসাম টাইপ ঘৰৰ ড্ৰয়িং এইটো হয়। একদম আপোনালোকে দেখা পাইছে যিটো আপোনালোকে আমাৰ হল, যিটো এইটো হল ৰুমটো আপোনালোকে দেখা পালে মাজত হল ৰুমৰ পৰা এইটো ছাইডত আছে আপোনাৰ এক লাইনত আছে 3টা বেডৰুম। আপোনালোকে দেখা পালে একদম দৰ্জা ধুনীয়াকৈ লগাই পেলাই 3D ড্ৰয়িং বনাইছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, যাতে আপোনালোকে নিজৰ ঘৰখন 3D মডেলত বনাই পেলাই ঘৰখন বনালে তেতিয়াহ'লে আপোনালোকৰ কিবা অসুবিধা নহয়। তেতিয়াহ'লে গোটেইখিনি আপোনালোকে নিজৰ ঘৰখন এতিয়া আপোনালোকে নিজে গম পাই যাব যে মোৰ ঘৰখন এনেকুৱা হ'ব। সেইটো কাৰণে এই 3D মডেল বনাই আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব। আপোনালোকে দেখা পালে এইটো লাইনত আছে আপোনাৰ 3টা বেডৰুম। তাৰপিছত এইটো এটা বেলেগ ডিজাইনৰ দিয়া হৈছে। এইটো আপোনাৰ অ'পেন ডোৰৰ ভিতৰত দি পেলাই তাৰপিছত এই 2টা বেডৰুম আমি ছেপাৰেট কৰি দিছোঁ, যাতে ফেমিলি থকা মানুহে আপোনালোকে এই বেডৰুম 2টা ইউজ কৰিব পাৰে। ধৰকচোন এই 2টা বাথৰুমটো মাজত দিয়া গৈছে। বাথৰুমটো আপোনালোকে চবেই ইউজ কৰাকৈ ছিষ্টেমত বাথৰুমটো দিয়া হৈছে। বাথৰুমৰ চাইজ কিমান আছে, লিভিং ৰুমৰ চাইজ, কিটচেনৰ চাইজ, গোটেই ঘৰখনৰ ৰুমৰ চাইজবিলাক কিমান আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, অলপ ৱেইট কৰক। আপোনালোকে ধুনীয়াকৈ আপোনালোকক মই মোৰ স্ক্ৰীনত দেখাই দিম ৰুমৰ চাইজবিলাক কিমান আছে। আৰু বন্ধুসকল আপোনালোকৰ ধৰকচোন এই যিটো এল টাইপ বাৰান্দাখন আছে, আপোনালোকে এই ঘৰখনৰ আপোনালোকৰ যদি মাটিৰ যদি ৰাস্তাৰ চুকত আছে, 2টা ছাইডে ৰাস্তা আছে, তেতিয়া আপোনালোকৰ মাটিৰ 2টা ছাইডে ৰাস্তা থকা জেগাত যদি এই ঘৰখন বনায় একদম ধুনীয়া সাজিব। কিয় এইটো এলিভেশ্যন ডিজাইন, যিটো এলিভেশ্যন ডিজাইন আছে এইটো 2টা ছাইডে ফ্ৰণ্টৰ ডিজাইনটো এইটো আপোনালোকে যিটো মোৰ থাম্বনেইলত যিটো ফটো চাইছে, ফাৰ্ষ্টত যিটো থাম্বনেইলত ফটো চাব সেইটোহে এইখন ঘৰৰ এলিভেশ্যন ডিজাইন। আপোনালোকে এই ঘৰখন ছেইম এনেকুৱা হ'ব, আপোনালোকে যেনেকৈ দেখা পাইছে ফটোত ছেইম দেখা পাইছে, ছেইম এনেকুৱা হ'ব। সেইটো হিচাপ কৰি এই ড্ৰয়িংখন বনোৱা হৈছে বন্ধুসকল আপোনালোকৰ কাৰণে। মই আশা কৰোঁ যে এই ড্ৰয়িংখন আপোনালোকৰ পচন্দ হৈছে বুলি আশা কৰিছোঁ। আৰু যদি এই ড্ৰয়িংখন কেনেকুৱা হৈছে আপোনালোকৰ তাত যদি ভাল লাগিছে তেতিয়াহ'লে মোক কমেণ্টত জনাব পাৰে, ভাল বেয়াটো কিমান, ড্ৰয়িংটো কেনেকুৱা দেখিছে। আৰু এই ড্ৰয়িংখন আপোনালোকে ভাবিছে ঘৰখন সৰু নহয়, বহুত ধুনীয়া, বহুত ডাঙৰ ঘৰ হয়। আপোনালোকে দেখা পালে 5টা বেডৰুম থকা ঘৰ, বহুত ডাঙৰ ফেমিলি থকা ঘৰ, এইটো বহুত ডাঙৰ ফেমিলি থকা ঘৰ আপোনালোকে দেখা পালে। এতিয়া বন্ধুসকল আপোনালোকে এবাৰ মই ফ্ৰণ্টৰ ছাইডটো দেখাই দিছোঁ। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো আপোনালোকে দেখা পালে এল টাইপ বাৰান্দা হয়। আপোনালোকে ইচ্ছা কৰিলে এইটো ছাইডে ছুপাৰ চিট থৈ দিব পাৰিব। ছুপাৰ চিট থৈ দিয়াৰ পিছত আপোনালোকে মানুহ বহিব পাৰিব এইটো ছাইডে। এইটো হ'ল ফ্ৰণ্টৰ ছাইড। এতিয়া হ'ল এইটো এবাৰ বেক ছাইডটো দেখাই দিছোঁ আপোনালোকক। এইটো হ'ল বেক ছাইডটো আপোনালোকে দেখা পালে একদম ধুনীয়াকৈ ৰ'টেট কৰি আপোনালোকক মই দেখাই দিছোঁ। ইয়াত জুম কৰি দেখাই দিম কোনটো কেনেকুৱা চাইজৰ বেডৰুম, কেনেকুৱা কি দেখাত ধুনীয়াখিনি গোটেইখিনি গম পাব। আমি এই ড্ৰয়িংখন বনাইছোঁ আপোনালোকৰ ইয়াত প্লাষ্টাৰ কৰা নাই, হোৱাইট ৰং আপোনালোকে মই জাষ্ট ইটা গাঁথনি ছিষ্টেমত বনাইছোঁ যাতে আপোনালোকৰ তাত ভাল লাগে। ইয়াত প্লাষ্টাৰ কৰি কালাৰ কৰিলে আৰু ধুনীয়া বনাব পাৰিব এই ড্ৰয়িংখন। মই জাষ্ট খালি আপোনালোকক দেখাবৰ কাৰণে বনাইছোঁ ড্ৰয়িংটো। সেইটো কাৰণে এইটো ড্ৰয়িংটো এনেকুৱা হৈছে, ইটা গাঁথনি নিচিনা দেখা পাইছে, যেনেকৈ ৱালত ইটা কাটি থৈছে তেনেকুৱা ছিষ্টেমত বনাইছোঁ। এতিয়া বন্ধুসকল মই আপোনালোকক এয়া দেখালোঁ। ফাৰ্ষ্টত আপোনালোকে বাৰান্দাৰ পৰা ভিতৰত আপোনালোকে ড্ৰয়িং ৰুমত গ'লে, ড্ৰয়িং ৰুমৰ পৰা আপোনালোকে দেখা পালে ড্ৰয়িং ৰুমৰ পৰা এইটো লাইনত আপোনালোকে 2টা বেডৰুম, ড্ৰয়িং ৰুমৰ পৰা চিধা 2টা বেডৰুম আছে, এফালে এটা। তাৰপিছত আপোনালোকে এইটো ছাইডে অ'পেন ড'ৰ এটা আছে আপোনালোকে দেখা পালে। এইটো যিটো অ'পেন ড'ৰ আছে, অ'পেন ড'ৰ দি গৈ পেলাই এইটো ছাইডে আপোনালোক 2টা ছাইডে 2টা বেডৰুম আছে, মাজত লেট্ৰিন বাথৰুম আছে। আপোনালোকে দেখা পালে ধুনীয়া একদম কণ্ডিশ্যনৰ হয় এই ড্ৰয়িংটো। আৰু ধৰকচোন পিছত কিটচেনটো আপোনালোকে গম পালে। আপোনালোকে ইয়াত এক্সট্ৰাকৈ আমি ডাইনিংটো দিয়া নাই, যাতে এক্সট্ৰাকৈ দিলে বস্তুটো যিটো আমাৰ ড্ৰয়িং ৰুমটো আছে দেখাটো অলপ ছেপাৰেট হৈ যায়। এইটো এক্সট্ৰাকৈ দিয়া নাই, একেলগত দি দিছোঁ ডাইনিং ৰুমটো। এইটো আপোনালোকে কিটচেনৰ লগত দেখা পালে। কিটচেনৰ চাইজটো মই ভাবি আছোঁ কিটচেনটো সৰু নহয়, কিটচেনটো বহুত ডাঙৰ হয়। আপোনালোকে চাইজবিলাক ধুনীয়াকৈ দেখাই দিম। এতিয়া অলপ সময় ৱেইট কৰক, আপোনালোকক দেখাই আছোঁ।
আৰু বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেল লাইক আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু যদি এই ভিডিঅ'ৰ দ্বাৰা আৰু কিবা আপোনালোকে ভাবিছে যে মই কিবা শিকিব পাৰিছো কিবা জানিব পাৰিছো তেতিয়াহলে আপোনালোকে মোৰ নাম্বাৰটো ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে ডাইৰেক্ট মোৰ লগত কন্টাক্ট কৰিব পাৰিব আৰু কিবা যদি অসুবিধা আছে মোক পৰা জানিব পাৰিব এতিয়া আপোনালোকক ভিডিঅ'টো দেৰি নকৰি বলক আপোনালোকক ইয়া 2D মডেলত গৈ পেলাই গোটেই ৰুমৰ সাইজ জোখ মাপটো দেখাই দিছো মই এটা আগতে এটা কথা কৈ দি আছো আপোনালোকক ধৰকচোন ইয়াৰ মই যিখিনি পাৰো ভিডিঅ'টো বেছি দীঘল হৈ যায় কাৰণে অসুবিধা হয় যিখিনি পাৰো মই ইয়াত দেখাই দিম আৰু বাকিখিনি মোৰ ডেসক্ৰিপচনত মই লিখি দিম তাৰ পৰা আপোনালোকে এই ঘৰখনৰ গোটেই ডিটেইলছ আপোনালোকে জানিব পাৰিব আৰু যদি কিবা জানিব বিচাৰে মই আগতে কৈছো আপোনালোকে মোৰ লগত কন্টাক্ট কৰি আপোনালোকে জানিব পাৰিব এতিয়ালে বন্ধুসকল দেৰি নকৰি বলক আপোনালোকক ইয়া 2D মডেল গৈ আছো গৈ পেলাই দেখাই আছো অলপ সময় ওয়েট কৰক আহি আছে 2D মডেল ইয়াতে গোটেইখিনি আমাৰ জোখ মাপ ওলাব এটো বন্ধুসকল আহি গল এটো হল ঘৰৰ 2D মডেল ইয়াত এই ড্ৰয়িংটোত আপোনালোকে গোটেইখিনি জোখ মাপ বিলাক পাব কোনটো কি গোটেইখিনি গম পাব মই এবাৰ আপোনালোকক দেখাব বিচাৰিছো ধৰকচোন এটো এটা বেডৰুম তাৰ পিছত এটো হল লেট্ৰিন বাথৰুম এটো এটা বেডৰুম তাৰ পিছত এটো বেডৰুম ইয়াতে গম পালে পাঁচটা বেডৰুম আছে এটো হল আপোনালোকৰ লিভিং ৰুম কিচেন আৰু ডাইনিং আৰু লিভিং ৰুম একলগত আছে তাৰ পিছত আছে কিচেন তাৰ পিছত হল বন্ধুসকল এটো এলটাবৰ বাৰান্দা আপোনালোকে দেখা পালে কাৰণ ধুনিয়া ড্ৰয়িংখন দেখাত বহুত ধুনিয়া লাগিছে হেতু হিচাপ কৰি মই ড্ৰয়িংখন বনাইছো আজি এতিয়া বলক দেৰি নকৰি আপোনালোকক জোখ মাপটো মই দেখাই দি আছো এতিয়া ফাৰ্স্টত আপোনালোকে বেডৰুম কেটা গোটেই কেটা বেডৰুমৰ সাইজ কিন্তু একেই আপোনালোকে এটা বেডৰুমৰ সাইজ কম গোটেই কেটা সাইজ আপোনালোকে একেই পাব আপোনালোকে দেখা পালে এটো বেডৰুমৰ সাইজ হৈছে আপোনাৰ ইয়া ডাইৰেক্ট স্ক্ৰিনত দেখাই দি আছো এটো হল 13 ফুট গোটেই দুটা বেডৰুমৰ সাইজ আপোনাৰ গোটেই কেটা বেডৰুমৰ সাইজ একেই 13 * 13 আপোনালোকে দেখাই দিম এটো দেখা পালে 13 * 13 আপোনালোকৰ যেটো পাঁচটা বেডৰুম আছে বেডৰুমৰ সাইজটো যে 13 * 13 আপোনালোকে গম পাই গলে ইয়া বস্তুটো মই ঠিক কৰি দিও তেহে মানে ঠিক থাকিব তেতিয়াল আপোনালোকে গম পালে ইয়াত পাঁচটা বেডৰুম 13 বা 13 বেডৰুমৰ সাইজ বিলাক এতিয়া আপোনালোকক কৈ দিছো লিভিং ৰুমটো কিমান ডাঙৰ লিভিং ৰুমটোৰ সাইজটো কিমান আছে আপোনালোকে দেখাই দিছো অলপ সময় ওয়েট কৰক মই জনাই আছো লিভিং ৰুমৰ সাইজটো কিমান আছে লিভিং ৰুমৰ ফল আপোনাৰ লগক মই লিভিং ৰুমটো অলপ খেলিমেলি আছে মই ডেসক্ৰিপচনত ধুনিয়াকে লিখি দি দিম তাৰ পৰা আপোনালোকে লিভিং ৰুমৰ সাইজটো গম পাই যাব কিন্তু বহলটো মই আপোনালোকক কৈ দিছো বহলটো কিমান আছে বহলটো গম পাই যাব আপোনালোকে কিমান বাই কিমান অলপ সময় দৰ্জাত সাইড কৰিব লাগিব বহলটো আছে আপোনাৰ 18 ফুট 6 ইঞ্চি আছে কিন্তু দীঘলটো আপোনাৰ 20 হেৰি হ'ব 14 আৰু হল 6 হৈ যাব 20 ফুটৰ ওপৰত হ'ব বহলটো কিন্তু মই ধুনিয়াকে চাইবেল অল দেৰি হ'ব মই ডেসক্ৰিপচনত লিখি দিম আপোনালোকে গম পাই যাব তেতিয়া বন্ধুসকল গম পালে ভিডিঅ'টো দীঘল হৈ আছে কিমান কেই মিনিট হৈ গল 8 মিনিট হৈ গল ইয়াৰ বেছি দেৰি হলে অসুবিধা হ'ব এতিয়া বলক আমি ইয়াত কিচেনৰ সাইজটো কৈছো কিচেনৰ সাইজটো আছে আপোনাৰ 10 ফুট বাই 10 ফুট আপোনালোকে কিচেনৰ সাইজটো আছে আপোনাৰ 10 ফুট বাই 10 ফুট 10 ফুট ইনটু আপোনাৰ 9 ফুট 3 ইঞ্চি এটো গম পালে 9 ফুট 3 ইঞ্চি তে কিচেনটো বহুত ডাঙৰ কিচেন হয় আপোনালোকে গম পাই গলে বহুত ধুনিয়া কিচেন হয় মই ড্ৰয়িংটো বহুত ধুনিয়া ড্ৰয়িং হৈছে আপোনালোকে গমে পালে তেতেলে ভিডিঅ'টো শেয়াৰ কৰি দিব আৰু লাইক আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ থ্যাংক ইউ